যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে অনলাইন আবেদন কৰিছিল তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে, কাৰণ আজিৰ পৰা আপোনালোকৰ কলেজবোৰে স্কুলবোৰে আপোনালোকৰ মেৰিট লিষ্টবোৰ মাৰিবলৈ আৰম্ভ কৰিছে আৰু আপোনালোকে আপোনাৰ মোবাইলত বা কম্পিউটাৰত আপোনাৰ নামটো দৰ্পণ পৰ্টেলত আহিছে নে অহা নাই, বা সেই কলেজখনে আপোনাক একচেপ্ট কৰিছে নে কৰা নাই, মেৰিট লিষ্ট মাৰিছে নে মাৰা নাই, আপোনালোকে গম পাব দৰ্পণ পৰ্টেল খুলি পেলাই। আৰু দৰ্পণ পৰ্টেলত আপোনালোকক যদি একচেপ্ট কৰিছে, আপোনালোকৰ নামটো যদি মেৰিট লিষ্টত মাৰিছে, তেনেহ'লে আপোনালোকে সেই কলেজৰ অফাৰটো আপোনালোকে কেনেদৰে একচেপ্ট কৰিব, আজিৰ ভিডিঅ'ত মই আপোনালোকক ফুল প্ৰচেছ ফুল ষ্টেপ বাই ষ্টেপ দেখুৱাম। গতিকে আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ বুজি পাব কেনেকৈ আপোনাৰ অফাৰটো আপুনি একচেপ্ট কৰিব। ঠিক আছে, বহুতে এটা ভুল কৰে, একচেপ্টৰ জেগাত তেওঁলোকে কিছুমানে উইথড্ৰ মাৰি দিয়ে, তাৰ ফলত তেওঁলোকৰ এডমিশ্যন ল'বলৈ অসুবিধা হয় বা এডমিশ্যন কেঞ্চেল হয়, তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই আপোনালোকে আপোনাৰ নামটো কেনেকৈ একচেপ্ট কৰিব আপোনালোকে খুব শুদ্ধভাৱে আৰু ভালকৈ বুজি পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, খুব বেছি ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ যদি মেৰিট লিষ্ট মাৰিছে, আপোনাৰ যদি নামটো মাৰিছে, তেনেহ'লে আপুনি মোবাইল বা কম্পিউটাৰত আপুনি নিজেই অফাৰটো একচেপ্ট কৰিব পাৰিব। বেছি দিন যিহেতু নাই, আপোনালোকে আজিয়েই আপোনাৰ কলেজৰ অফাৰটো চেক কৰক, বা আপুনি যদি কিবা কনফিউজ হৈ আছে আপোনাৰ ওচৰৰ CSC চেণ্টাৰ হওক বা অনলাইন ষ্টৰত আপোনালোকে গৈ পিনে আপোনাৰ যিটো দৰ্পণ পৰ্টেলত অফাৰবিলাক কলেজৰ পৰা আহিছে সেই অফাৰটো আপোনালোকে একচেপ্ট কৰি লওক। গতিকে এতিয়া মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীণত দেখুৱাম আপোনাৰ নামটো কেনেকৈ একচেপ্ট কৰিব লাগে। ঠিক আছে, ষ্টেপ বাই ষ্টেপ দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। এতিয়া আপোনালোকক দেখুৱাম মই কম্পিউটাৰ স্ক্ৰীণত কেনেকৈ আপোনাৰ নামটো দৰ্পণ পৰ্টেলত গৈ পেলাই একচেপ্ট কৰিব লাগে। ঠিক আছে, এতিয়া বলক কম্পিউটাৰ স্ক্ৰীণলৈ। তো প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক। ব্ৰাউজাৰ খোলাৰ পিছত আপোনালোকে কম্পিউটাৰত লিখক যে দৰ্পণ পৰ্টেল আছাম। ঠিক আছে, দৰ্পণ পৰ্টেল আছাম বুলি লিখাৰ পিছতে আপোনালোকে প্ৰথমতে দেখা পাব এইটো লিংকটো, সেই লিংকত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ৰাইট চাইডে ষ্টুডেণ্ট বুলি, সেই ষ্টুডেণ্টত আপোনালোকে ক্লিক কৰক। ঠিক আছে, ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে তাত মোবাইল নাম্বাৰটো ফিল আপ কৰক আপোনালোকৰ, তাৰপিছত পাছপৰ্ট, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ, সেইখিনি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব। তাত আপোনালোকে লেফ্ট চাইডে কেইটামান দেখা পাব। তাৰপিছত আপোনালোকে মাই এপ্লিকেশ্যন যিটো আছে, মাই এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰক। মাই এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে এইখিনি ভালকৈ পঢ়ি চাব, তাতে আছে একনলেজমেণ্ট ৰিচিপ্ট, আৰু তাৰ তলতে আপোনালোকে দেখা পাব একচেপ্ট। ঠিক আছে, একচেপ্ট একনলেজমেণ্ট ৰিচিপ্ট। যিখন কলেজে আপোনালোকৰ কৰিছে, একচেপ্ট কৰিছে, মেৰিট লিষ্ট মাৰিছে, সেইখনে যদি আপোনালোকক মেৰিট লিষ্ট মাৰিছে তেনেহ'লে আপোনালোকে ইয়াতে একচেপ্ট বটানটো দেখা পাব। একচেপ্ট বটানটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব, আৰু তাত আপোনালোকৰ যিটো পাছপৰ্ট দিছিল খোলত দৰ্পণ পৰ্টেলটো লগ ইন কৰাৰ সময়ত যিটো পাছপৰ্ট দিছিল সেই পাছপৰ্টটো আপোনালোকে ইয়াতে মাৰিব লাগিব। ঠিক আছে, আৰু এইখিনি আপোনালোকে ভালকৈ পঢ়ি চাব। ইউ হেভ কেয়াৰফুল, তাৰমানে আপোনালোকে একচেপ্ট কৰাৰ পিছত এখন কলেজত একচেপ্ট কৰাৰ পিছত আৰু বেলেগ কলেজত একচেপ্ট কৰিব নোৱাৰিব। গতিকে আপোনালোকে এইখিনি সম্পূৰ্ণ ভালকৈ পঢ়ি চাব, আৰু যিটো পাছপৰ্ট আপোনালোকে লগ ইন কৰাতে দিছিলে সেই লগ ইন কৰাতে সেই পাছপৰ্টটো আপোনালোকে ইয়াতে দিব আৰু একচেপ্টত ক্লিক কৰিব। ঠিক আছে, একচেপ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰিব পাৰিব, আৰু ডাউনলোড কৰাৰ লগে লগে এইখন আপোনালোকে প্ৰিণ্ট দিব পাৰিব। প্ৰিণ্ট দি পেলাই আপোনালোকে এইখন যেতিয়া এডমিশ্যন ল'বলৈ যাব কলেজত, এডমিশ্যন ল'বলৈ যাওঁতে আপোনালোকে এইখন ৰিচিপ্ট লগত লৈ যাব লাগিব। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু আপোনালোকে যিখিনি অনাগত দিনত আহিবলগীয়া আছে আপোনালোকৰ যিবিলাক স্কলাৰশ্বিপেই হওক, ঈশানোদয় এতিয়াতো আপোনালোকে নাপাব। তো যিখিনি ধৰণৰ আপোনালোকৰ ষ্টুডেণ্ট ৰিলেটেড, জব ৰিলেটেড হওক, আপোনালোকৰ ষ্টুডেণ্টৰ কাৰণে যিকোনো ধৰণৰ স্কলাৰশ্বিপ হওক, ফৰ্ম ফিল আপ হওক, এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত বনাই থাকোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ।